জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তোমাৰি চৰণৰেনো শতকোটি বাৰে কৰোঁ প্ৰণাম প্ৰভু কৰোঁ প্ৰণাম। ষষ্ঠদশ অসম বিধানসভাৰ পবিত্ৰ মঞ্চত আজি বক্তব্য ৰখাৰ প্ৰাক্ষণত 61 নং ৰহা বিধানসভা সমষ্টিৰ সন্মানীয় ভোটাৰতা ৰাইজক মই সশ্ৰদ্ধ প্ৰণিপাত আৰু ভক্তিভৰা সেৱা যাচিছোঁ। দ্বিতীয়বাৰৰ বাবে অসম বিধানসভাৰ এই পবিত্ৰ মঞ্চত সমষ্টিটোক প্ৰতিনিধিত্ব কৰিবৰ বাবে আগবঢ়াই দিয়াৰ বাবে মই সমষ্টিবাসীসমূহ সন্মানীয় ভোটাৰ ৰাইজক মই সশ্ৰদ্ধ প্ৰণিপাত আৰু ভক্তিভৰা সেৱা যাচিছোঁ। অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াই আমাৰ ষষ্ঠদশ বিধানসভাৰ আমাৰ ভাষণত অধিৱেশনত যি তেখেতৰ বক্তব্য আগবঢ়ালে, মই ভাবোঁ এই বক্তব্য ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা সময়খিনিত অসমৰ সামগ্ৰিক উন্নয়নৰ বিকাশৰ বাবে অবিৰতভাৱে তেখেতে যি কৰ্মযজ্ঞত ব্ৰতী হৈছিলে আৰু ৰাজ্যখনক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সন্মুখৰ পৰা যি বলিষ্ঠ নেতৃত্ব দিছিল, তাৰ ফলস্বৰূপে বিগত সময়খিনিত আজি অসমে এক উন্নয়নৰ শিখৰত বা উন্নয়নৰ দিশত আগুৱাই যোৱাৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰে আজি সফলভাৱে আগুৱাই যাবলৈ সক্ষম হৈছে। আৰু তাৰ বাস্তৱিকতা আমি যোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত আমি দেখিবলৈ পাইছিলোঁ যে কল্পনা কৰাতকৈও অসমৰ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টী আৰু NDA চৰকাৰক একক সংখ্যাগৰিষ্ঠতাৰে যি আশীষ প্ৰদান কৰি ৰাজ্যখনৰ শাসনভাৰ পুনৰবাৰ দায়িত্ব দিছে, ইয়ে প্ৰমাণ কৰে যে যোৱা বিগত সময়খিনিত ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বিকাশৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতিটোক সুৰক্ষিতভাৱে আৰু অসমৰ আৰ্থ সামাজিক উন্নয়নৰ বিকাশক ত্বৰান্বিতভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সফলভাৱে তেখেতে আগুৱাই গৈছে। আৰু এই গোটেই কথাখিনি আজি মহামান্য ৰাজ্যপাল ডাঙৰীয়াৰ বক্তব্যত সম্পূৰ্ণকৈ খুব এখন জীয়া প্ৰতিছবি আমি দেখিবলৈ পাইছোঁ। মোৰ সৌভাগ্য হৈছিল পঞ্চদশ লোকসভা বিধানসভাৰ সেই পবিত্ৰ মজিয়াত উপস্থিত থকাৰ যোৱাবাৰ। সেইখিনি সময়ত অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যি আমাৰ নিবনুৱা সমস্যা, এই নিবনুৱা সমস্যাক সমাধান কৰাৰ ক্ষেত্ৰত বলিষ্ঠভাৱে সন্মুখৰ পৰা নেতৃত্ব দিছিল। মোৰ সৌভাগ্য হৈছিল তেখেতৰ সেই বহুমূলীয়া বক্তব্য বিধানসভাৰ মজিয়াত তেখেতে যেতিয়া প্ৰদান কৰিছিল, তেখেতে কৈছিল যে ৰাজ্যখনৰ আমাৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীসকলক স্বচ্ছ আৰু মেধাৰ ভিত্তিত এটকাও নোহোৱাকৈ 1 লাখ যুৱক যুৱতীক শিক্ষিত মেধাৰ ভিত্তিত আমি নিযুক্তি প্ৰদান কৰিম। এই কথাখিনি যেতিয়া তেখেতে বিধানসভাৰ মজিয়াত যেতিয়া তেখেতে উল্লেখ কৰিছিলে, সেই সময়ত বিৰোধী দলৰ সেইসকল বিধায়কে আশ্চৰ্য প্ৰকাশ কৰিছিল। কাৰণ সেই এটা কেতিয়াও কল্পনা নকৰা, কাৰণ কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত চাকৰিৰ নিযুক্তি সেই ধৰণে হৈছিল যাৰ হাতত ধনৰ টোপোলাৰে অবাধ এনেধৰণৰ বেকাৰ ৰাস্তা হৈছিল, য'ত স্বচ্ছতা বা এনেকুৱা এটা ব্যৱস্থা তাত নাছিল। তেওঁলোকে সন্দেহ কৰিছিলে যে ইমান স্বচ্ছ আৰু নিকাভাৱে এটকাও নোলোৱাকৈ আমাৰ দিনততো আমিতো মালটো লৈ পেলাই কামটো কৰোঁ, এইগৰাকী মুখ্যমন্ত্ৰীয়েতো আজি এটকাও নোহোৱাকৈ স্বচ্ছ আৰু নিকাভাৱে দিয়াৰ কথা কৈছে, তাকো 1 লাখ কেনেকৈ সম্ভৱ? সেইখিনি সময়ত মুখ্যমন্ত্ৰীগৰাকীক যেতিয়া বিৰোধী পক্ষই ব্যতিব্যস্ত কৰিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই পবিত্ৰ বিধানসভাৰ মজিয়াত স্পষ্টভাৱে কৈছিল যে অসমত মই 1 লাখ চাকৰি শিক্ষিত নিবনুৱা যুৱক যুৱতীক মই চাকৰি দিম, এটকাও নোহোৱাকৈ স্বচ্ছ আৰু নিকাভাৱে মই 1 লাখ নিযুক্তি দিম, আপোনালোকে গণি গণি হিচাপ কৰি যাওক। যোৱা পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বত 1 লাখ নহয় 1 লাখ প্ৰায় 65,000 শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে অসমত মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ল। চাকৰি কেতিয়াও সেইসকল লোকে কল্পনা কৰা নাছিল। এটা সময়ত চাকৰি পাবলৈ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে পঢ়া শুনাই বাদ দিছিল যে আমি ভালদৰে পঢ়া শুনা কৰি কি কৰিম, আমাৰ পৰিয়ালৰ মা দেউতাহঁতেতো ধনৰ টোপোলাৰে চাকৰি কিনিব নোৱাৰে,
আজি সেইসকল যুৱক যুৱতীক মেধাৰ ভিত্তিত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমত 1,65,000 চাকৰি যোৱা সময়খিনিত হৈছে আৰু পৰৱৰ্তী সময়ত আজি এইগৰাকী মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত পুনৰ 2 লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপনৰ দিশত আগুৱাই নিয়াৰ প্ৰয়াস ঘোষণাই অসমৰ আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক অত্যুৎসাহী কৰিছে, সাহসী কৰি তুলিছে, আশাৰ বতৰা কঢ়িয়াই আনিছে। আজি এই ক্ষেত্ৰত অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ লগতে ৰাজ্যখনক আগুৱাই নিয়াৰ যি প্ৰয়াস আৰু প্ৰচেষ্টা, এই গোটেই কথাখিনি ৰাজ্যপাল ডাঙৰীয়াৰ বক্তব্যত পৰিস্ফুট হৈছে। মই সেই ৰাজ্যপাল ডাঙৰীয়াৰ এই বক্তব্যত পূৰ্ণ সমৰ্থন আগবঢ়াই এষাৰ কথা ক'ব খুজিছোঁ, বাজক দবা বাজক শংখ বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত জয় অসম বল। ভাৰত মাতা কি জয়।